কাৰ্যালয়ত নহয়, এইবাৰ দালাল ওলাইছে MSPৰ কাৰ্যালয়ত। হয়, নিম্নতম সমৰ্থিত ধান ক্ৰয়ৰ যি কেন্দ্ৰ ৰাজ্য চৰকাৰে স্থাপন কৰিছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা অন্যতম অনুদান বা অন্যতম লক্ষ্য আছিল যে ৰাজ্যৰ লাখ লাখ কৃষকে উচিত আৰু প্ৰকৃত মূল্য লাভ কৰে কৃষি সামগ্ৰী, বিশেষকৈ ধান, সৰিয়হ আৰু গমৰ। আৰু তাৰ বাবেই ৰাজ্য চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিলে যাতে ৰাজ্যৰ লাখ লাখ কৃষকে এই সুবিধা লাভ কৰিব পাৰে। পিছে দুৰ্ভাগ্যজনক বিষয় যে এই MSP কেন্দ্ৰ নিম্নতম সমৰ্থিত ধান ক্ৰয়ৰ যিসমূহ কেন্দ্ৰ, সেই কেন্দ্ৰত ওলাইছে এইবাৰ দালাল। আৰু এই দালালক ৰোধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে ল'ব অচিৰেই পদক্ষেপ। বিধানসভাৰ মজিয়াত এই ঘোষণা কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে যে অচিৰে দালালৰ বিৰুদ্ধে অভিযান চলিব, য'ত MSPৰ এই কেন্দ্ৰসমূহত দীৰ্ঘদিনে এই কৃষক ৰাইজক শোষণ কৰি অহা এই দালালৰ বিৰুদ্ধে অভিযান চলাব ৰাজ্য চৰকাৰে। শেহতীয়াকৈ খাদ্য আৰু অসামৰিক বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ৰ সৈতে হোৱা এখন বৈঠকতো এই কথা স্পষ্ট হৈছিল যে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ নিজৰ সমষ্টিটো আনকি এই দালালৰ একাংশ কৃষক বশৱৰ্তী হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। আৰু আজি অসম বিধানসভাত উত্থাপন হোৱা যি এই ধান ক্ৰয়ৰ যি কেন্দ্ৰ, সেই কেন্দ্ৰৰ গঠনৰ ক্ষেত্ৰত বা কথা যেতিয়া আলোচনা হৈছিল, সেই কথাত আৰম্ভ কৰিছিল বিৰোধী বিধায়ক জাকিৰ হুছেইন চিকদাৰে অনা এক প্ৰশ্নত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে এই দালালৰ বিৰুদ্ধে অভিযান চলিব। নিম্নতম সমৰ্থিত ধান ক্ৰয়ৰ কেন্দ্ৰসমূহত প্ৰকৃতাৰ্থত কৃষকে এতিয়া লাভান্বিত হোৱা নাই, লাভান্বিত হৈছে একাংশ দালাল। অৰ্থাৎ এই কেন্দ্ৰসমূহত কৃষকে প্ৰত্যক্ষভাৱে ধান বিক্ৰী কৰিব নোৱাৰে, কৃষকে প্ৰত্যক্ষভাৱে তেখেতসকলক ধান জমা দিব নোৱাৰে আৰু তাৰ পৰা তেখেতসকলে উচিত মূল্য নাপায়। বিপৰীতে ৰাজ্যৰ চুকে কোণে এই স্থানসমূহত যি আচলতে কেন্দ্ৰ স্থাপন কৰা হৈছে, তাত গঢ়ি উঠিছে একাংশ দালাল আৰু সেই দালালসকলেহে ক্ৰয় কৰে প্ৰকৃত কৃষকৰ পৰা ধান। অৰ্থাৎ অতি কম দামত কৃষকৰ পৰা ধান ক্ৰয় কৰি MSP কেন্দ্ৰসমূহত তেখেতসকলে ধান বিক্ৰী কৰে আৰু তাৰ পৰা এটা বৃহৎ পৰিমাণৰ মুনাফা লয়। দেখিব পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৃষকক উচিত মূল্য দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই বিশেষ লক্ষ্যৰ ক্ষেত্ৰত প্ৰতি বছৰে বা প্ৰতি দুবছৰৰ মূৰে মূৰে এই ধানৰ মূল্য, সৰিয়হৰ মূল্য বৃদ্ধি কৰি থকা হৈছে। আৰু বৃদ্ধি কৰাৰ পিছতো যাতে কৃষকসকলে যি ৰাজ্যৰ বজাৰত ধানৰ মূল্য, সেই মূল্যৰ এটা সমানুপাতিক হাৰক কৃষকসকলক দিয়াৰ চেষ্টা চলাইছে। কিন্তু তেনে অৱস্থাত একাংশ মধ্যভোগীৰ এতিয়া বলি হৈছে প্ৰকৃত কৃষকসকল আৰু যাৰ কাৰণে বজাৰত চলি থকা ধানৰ মূল্যতকৈ তেখেতসকলক কম দামত সেই ধানসমূহ ক্ৰয় কৰে আৰু MSP কাৰ্যালয়সমূহত সেই ধানসমূহ জমা দিয়ে। আৰু দিয়াৰ ফলস্বৰূপে এতিয়া তেখেতসকলে প্ৰকৃত কৃষকৰ তালিকাৰ পৰাও তেখেতসকলে বঞ্চিত হ'ব লগা পৰিৱেশ সূচনা হৈছে। কাৰণ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে আন এক পদক্ষেপ, কৃষকৰ পঞ্জীয়ন। আৰু সেই পঞ্জীয়ন অনুসৰি দৈনিক প্ৰায় 8-10 হাজাৰ কৃষকে পঞ্জীয়ন কৰিছে। কাৰণ ইয়াৰ পিছত যি আৰম্ভ হ'ব কৃষকৰ সা সুবিধা লাভ কৰিব, সেই পঞ্জীয়নৰ জৰিয়তেই কৃষকে সা সুবিধা লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল প্ৰকৃত কৃষক যদি এই সা সুবিধাৰ পৰা বঞ্চিত কৰা হয়, তেতিয়াহ'লে এই মধ্যভোগীৰ বিৰুদ্ধে বা মধ্যভোগী শোষণ কৰি অহা এই বৃহৎ পৰিমাণৰ ধন হয়তো দীৰ্ঘদিনে তেখেতসকলে শোষণ কৰি আহিছিল। এতিয়া কথা হ'ল ইয়াৰ বিৰুদ্ধে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি স্পষ্টকৈ ঘোষণা কৰিছে যে আগন্তুক কিছুদিনৰ ভিতৰতে এই দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলিব আৰু ধানৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা যি সৰিয়হৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা যি প্ৰকৃত মূল্য, সেই মূল্য কৃষকে পাবই লাগিব। কোনো কাৰণতে কৃষক বঞ্চিত হ'ব নোৱাৰে আৰু কৃষক বঞ্চিত হ'লে তেখেতসকলক যিসকলে বঞ্চিত কৰি আহিছিলে বা যিসকল দালাল চক্ৰই এই দীৰ্ঘদিনে ধান সংগ্ৰহৰ তেখেতসকলক কৃষকৰ পৰা কৌশলপূৰ্ণভাৱে তেখেতসকলে ধান সংগ্ৰহ কৰি MSP কাৰ্যালয়ত জমা দিছিলে বা তাত বিক্ৰী কৰিছিলে, সেইসকলৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক প্ৰকাৰ আজি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে অসম বিধানসভাৰ মজিয়াত স্পষ্টকৈ ঘোষণা কৰিছে। গতিকে ইয়াৰ পিছত এতিয়া লক্ষণীয় হ'ব
শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ লাখ লাখ কৃষকৰ পেটত গুৰ মৰা সেই দালাল চক্ৰ কোন আছিল আৰু দালাল চক্ৰই আচলতে কিদৰে সৰকাইছিল এইদৰে বৃহৎ পৰিমাণৰ ধন প্ৰকৃত চৰকাৰী মূল্যৰ তুলনাত কম মূল্যত ধান ক্ৰয় কৰি কৃষকক যথোচিত মূল্য দিয়া নাছিল সেইসকল দালালে আৰু সেই দালালৰ বিৰুদ্ধে এতিয়া কঠোৰ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে গতিকে ৰাজ্য চৰকাৰৰ শেহতীয়াকৈ চলা কেইবাটাও যি অভিযান আছিলে সেই অভিযানৰ এতিয়া অন্যতম এটা অভিযান হৈ পৰিব MSK কাৰ্যালয়ত চলি থকা দালাল ৰাজ উৎখান শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে আৰম্ভ কৰিছিল দ্বিতীয় কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাজহ চক্ৰ কাৰ্যালয় প্ৰতিটো কাৰ্যালয়ত আৰম্ভ কৰিছিল দালাল উৎখাত অভিযান আৰু সেই দালাল চক্ৰ উৎখাত অভিযানৰ এটা অন্যতম এতিয়া পদক্ষেপ হৈ ৰব MSP কাৰ্যালয়ত চলাবলগীয়া এই অভিযানকাৰী কাৰ্যসূচী আৰু এই কাৰ্যসূচী সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকী কৈছে যে অচিৰে এই অভিযান চলিব কাৰণ জাকিৰ হুছেইন সিকদাৰে অনা তেখেতৰ প্ৰশ্নত স্পষ্টভাৱে উল্লেখ কৰি আছে প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ লাখ লাখ কৃষক আৰু প্ৰকৃত মূল্য নাপাই সেইসকল কৃষকে দিশহাৰা হৈছে গতিকে এতিয়া সেইসকল কৃষকে আৰু চিন্তা কৰিব লগা নাই কাৰণ চৰকাৰে পদক্ষেপ ল'ব হয়তো ইয়াৰ বাবে তেখেতসকলে আছুতীয়াকৈ মন্ত্ৰীক পোনপটীয়াভাৱে অভিযোগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব যদি হেয়া হয় তেতিয়াহ'লে ৰাজ্যৰ কৃষকসকলে হয়তো সেই ধৰণৰ অভিযোগ অচিৰে বিভাগীয় মন্ত্ৰীক অৱগত কৰাব আৰু বিভাগীয় মন্ত্ৰীক এই কথাসমূহ যেতিয়া অৱগত কৰিব কোন কোন কেন্দ্ৰত এই ধৰণৰ দালাল ৰাজ চলি আছে সেই সমূহৰ তথ্য আহিলে অভিযান অধিক তীব্ৰতৰ হ'ব খৰতকীয়া হ'ব আৰু যাৰ জৰিয়তে এটা দীৰ্ঘদিনে চলি অহা যি সমস্যা সেই সমস্যাৰ অৱসান ঘটিব বুলি ক'ব পাৰি